তোমাৰ বাক দেখি মনটো কিবা বেয়াহে লাগিছে তেওঁ একেথৰে মোলৈ চাই আছিল কিন্তু একো নকলে সেইবাবেতো মই তোমাক লগ কৰাই দিব বিচৰাই নাছিলো বাৰ অৱস্থা দেখি বেয়া লাগিছেনে তেওঁৰ কিয় এনেকুৱা হ'ল সেইবোৰ বহুত কথা পিছত জানিবা যিয়ে নহওক বায়ে প্ৰকাশ নকৰিলেও তোমাক দেখি বিৰাট ভাল পাইছে সেইটো মই ভালদৰে বুজি পাইছো তোমাৰ কথা সকলো কৈছো নহয় বাক তোমাৰ পাপাকো কৈছানে কৈছো কিয় মোৰ কথা বিশ্বাস হোৱা নাই হৈছে দিয়া মোৰ ওপৰত বিশ্বাস নেহেৰুৱাবা আহা ব'লা তুমি তোমাৰ ঘৰত কৈছা যেতিয়া মই মোৰ ঘৰত কম দিয়া প্লিজ এতিয়াই নকবা মই বিচাৰো মই ভালদৰে আগতে এষ্টাব্লিছড হৈ লওঁ তাৰপিছত মই ডিৰেক্টলি তোমালোকৰ ঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ দিম আচলতে মই ভালদৰে ছেটেল নোহোৱাকৈ গ'লে তোমালোকৰ ঘৰত মই ইম্পৰ্টেঞ্চেই নাপাম আৰু তোমালোকৰ দাদাহঁতেও কি ভাবিব বাপেকৰ টকা সম্পত্তিত খাই থকা ল'ৰা এটাই তেওঁলোকৰ ভনীয়েকক সুখত ৰাখিব পাৰিব জানো সেইটো চান্স মই একেবাৰে দিব বিচৰা নাই প্লিজ ট্ৰাই টু বি আণ্ডাৰষ্টেণ্ড অ'কে তুমি যি বিচাৰা তাকেই হ'ব দিয়া হেৰি নহয় কাইলৈৰ পৰাতো তোমাৰ কলেজ আছে ব'লা তোমাক যি লাগে পচন্দৰ মতে তুমি লৈ ল'বা ব'লা বা উঠ না মোৰ আহিছে চকু মেলচোন চাচোন তোৰ এই দেউতাৰ তোৰ লগতে আছে তোক মই একো হবলৈ নিদিওঁ লক্ষীৰ দৰে আজি তোকো হেৰুৱাব লাগিলহেঁতেন লক্ষীক বচাব নোৱাৰিলো তোক কিন্তু মই একো হবলৈ নিদিওঁ নিদিওঁ আইজনী দেউতা শুন তোৰ মাৰক মই বচাব নোৱাৰিলো মোৰ চকুৰ আগতে তেওঁ ডুবি গ'ল শুন মই বচাব নোৱাৰিলো শুন মই মাৰক বচাব নোৱাৰিলো লক্ষী চাচোন বা দেউতাই কি কৈছে শুন দেউতাৰ স্মৃতি শক্তি ঘূৰি আহিছে ভগৱানে আজি সঁচাকৈ চমৎকাৰ কৰি দিলে চাচোন বা দেউতাৰ কথাবোৰ শুনচোন মোৰ আইজনী শুন পৰী ঘৰলৈকে লৈ যাওঁ তাতে ডাক্তৰ মাতিম তাই চাগে বহুত পানী খাইছে সেই কষ্ট পাইছে বল 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 তাইক লৈ বল বল বা বল উঠ বা ঠিকে আছেনে ডক্টৰ মানে আমি বহুত দুৰ্বল দেখিছো তাইক ভগৱানৰ আশীৰ্বাদ আৰু ভাগ্যৰ ফলত তোমাৰ বা আৰু সন্তান দুয়ো ঠিকে আছে পানীত ডুবাৰ পাছতো একো হোৱা নাই সন্তান তোমাৰ বা প্ৰেগনেণ্ট Huh?
প্ৰেগনেণ্ট? ঠিক আছে, কিবা প্ৰব্লেম থাকিলে মোক ফোন কৰিবা। মই এতিয়া যাওঁ। হয়, তোমাৰ বা প্ৰেগনেণ্ট? ভগৱানৰ আশীৰ্বাদ আৰু ভাগ্যৰ ফলত তোমাৰ বা আৰু সন্তান দুয়ো ঠিকেই আছে। শুনা, ডাক্তৰে কি কৰিব লাগিব? মিছা কথা, এয়া অসম্ভৱ। ক'ত আছে বা? তাইক সুধুৰ। বা চুপ থাক, মনে মনে থাক। দেউতা আছে তাতে। মই চুপ থাকিলে কি গম নাপাব? যদি ডাক্তৰে কোৱাটো হয় তেন্তে কোনো লুকুৱাব নোৱাৰে। শেষ, সকলো মান সন্মান শেষ। নাকান্দিবি মহাজনী, নাকান্দিবি। কিয় কান্দিছ ইমানকৈ? আজি আমি আনন্দহে কৰিব লাগে। আজি মই তহঁতক সুস্থ মগজুৰে ঘূৰাই পাইছো। চিন্তা নকৰিবি, তহঁতৰ দেউতাৰে তহঁতৰ চকু পানী নিগৰিব নিদিয়ে। চাওঁ, নাকান্দিবিচোন। দেউতা, কি হ'ল? কান্দিয়ে আছ যে? দেউতা, তোমাৰ অনুপস্থিতিত আমাৰ জীৱনত বহুত ঘটনা ঘটি গৈছে। বাৰ জীৱনতো ডাঙৰ ধুমুহা এটা পাৰ হৈ গৈছে। সেয়ে বাই কান্দিছে। ধুমুহা? কি হৈছে? কিহৰ ধুমুহা? কম ৰবা, লাহে ধীৰে। তোমাৰ আৰু মাৰ অবিহনে আমি কিবা পথা নোহোৱা নাৱৰ দৰে হৈ গৈছিলো। জীৱন সাগৰত এই টোপ যাওঁ কৈ জীয়াই আছিলো। তোমাৰ আৰু মাৰ অবিহনে আমি কিবা পথা নোহোৱা নাৱৰ দৰে হৈ গৈছিলো। জীৱন সাগৰত এই টোপ যাওঁ কৈ জীয়াই আছিলো। এতিয়া আৰু চিন্তা নাই, তুমি আমাৰ জীৱন পৰিচালনা কৰিবা। সেয়েহে আমাৰ দুবাৰো ভয় নাই। বা, তই আৰু নাকান্দিবি। তই কান্দি থাকিলে দেউতাই কষ্ট পাব। অকল ময়ে নহয়, তহঁতৰ মাৰৰ আত্মাই কষ্ট পাব। ভগৱানে চকুৰ আগতেই মোৰ লক্ষ্মীক লৈ গ'ল। মই একোৱেই কৰিব নোৱাৰিলো। মোক তহঁতৰ বাবে চাগে জীয়াই ৰাখিলে। এতিয়া যদি তহঁতেই দুখত থাক, মই লক্ষ্মীক কি উত্তৰ দিম? ময়ো ভবা নাছিলো মই যে লক্ষ্মীৰ অবিহনে জীয়াই থাকিব লাগিব। কিন্তু নিয়তিয়ে নভবা কথাটোৱেই কৰিলে। এতিয়া যদি তহঁতেই কান্দি থাক, মই কি সাহসত জীয়াই থাকিম? দেউতা, আচলতে কি জান, মানুহক মৰিবলৈ সাহস নালাগে। সাহস লাগে জীৱনৰ হাজাৰ সমস্যাৰ সৈতে যুঁজি জীয়াই থাকিবলৈ।
গতিকে ধুমুহা আহিছে যেতিয়া আমি ধৈৰ্য আৰু সাহসেৰে পাৰ কৰিব লাগিব বুজিছ নহয় বুজিছো কিন্তু দেউতা এইবাৰ যি ধুমুহা আহিছে সেই কথা তোমাক কেনেকৈ কওঁ সেইটোহে বুজি পোৱা নাই শুন্দা ইমান ডাঙৰ ঘটনা এটা হৈছে আমি এনেকে মনে মনে থাকিলে নহব কিমান দিন আৰু এনেকে মনে মনে থাকিবি কি বুলি ভাবিছ তই দেউতাই কি এইবোৰ কথা গম নাপাব নেকি তাতকে মই দেউতাক এতিয়াই কৈ দিওঁ একদম ধৈৰ্য নাই তোৰ চিন্তা কৰি আছো নে ভাবিবলৈ কি কৰা যায় কি কৰা যাব কি কৰা যাব মানে বাৰ লগত কথা পাতিব লাগিব বিজয়দা জীয়াই থাকিলেতো একো প্ৰব্লেমেই নাছিল কিন্তু এতিয়া মোৰ ভাবিয়ে মূৰ ঘূৰাইছে মানুহে গম পালে কি হ'ব দাদা বাঘটো হাঁহিব হাঁহিব লগতে আমাকো হাঁহিব শেষ মোৰো ফিউচাৰ শেষ একো শেষ নহয় একো শেষ নহয় তই অলপ ধৈৰ্য ধৰচোন কিবা নহয় কিবা এটা উপায় ওলাব কিবা এটা কৰিম আমি সকলো ঠিক হৈ যাব কি ঠিক হ'ব সকলো আৰে বাপ প্ৰেগনেণ্ট সেইটো কি সৰু কথা নেকি পৰি দেউতা বাবা তই পৰীৰ লগত আকৌ কথা পাতিলিনে নাই মা পৰীয়ে মোৰ লগত কথা পাতিবলৈ নিবিচৰাৰ বাবে ময়ো চেষ্টা কৰা নাই জোৰ কৰি কাকো আপোন কৰিব নোৱাৰি মা সেয়ে তোমাকো কওঁ পৰীক বোৱাৰীৰ কৰাৰ সপোন তুমিও পাহৰি যোৱা ঠিক আছে পাহৰি যাম তাইক বোৱাৰী কৰিবলৈ আশা নকৰো মাথো তই কথা দিব লাগিব যে তই অইন ছোৱালীক বিয়া পাতিবলৈ সাজু কি মোক মোৰ বোৱাৰী লাগে মই তোৰ সংসাৰ চাব বিচাৰো নাই মা সেয়া নহব তোমাৰ এই আশা মই পূৰণ কৰিব নোৱাৰিম মা মই অসহায় তাৰমানে তই পৰীক নাপালে আন কাকো বিয়া নাপাত নাপাতো মা প্লিজ বুজিবলৈ চেষ্টা কৰা পৰীৰ বাহিৰে দেখোন মোৰ আন ছোৱালী ভালেই নালাগে আৰু আন ছোৱালীৰ কথা মই ভাবিবই নোৱাৰো মা মই কি কৰো কোৱা মা তই তেন্তে পৰীৰ মন জিনিবই লাগিব চা বাবা মই আজি আছো কাইলৈ নাই মই নাথাকিলে তই অকলশৰীয়া হৈ যাবি সেয়ে মই তোৰ বিয়া পাতিমেই তুমি মা কলৈ যোৱা মৃত্যু চিৰসত্য এতিয়া মোৰ বয়স বাঢ়িছে আৰু জীৱনৰতো কোনো ভৰসা নাই ইচ্ছা থাকিলেও
মই তোৰ লগত সদায় নাথাকিম বাবা। মা প্লিজ এনেকুৱা কথা নকবা। তোমাৰ অবিহনে মই জীৱনটো কল্পনাই কৰিব নোৱাৰো মা।